নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ আপোন পাঠ অসমীয়াৰ পাঠ 18 শ্ৰী শংকৰদেৱ এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। এই পাঠটো যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। তেখেতে শ্ৰী শংকৰদেৱ কবিতাটিত বৰষুৱলা ভাষাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা প্ৰকাশ কৰিছে। এতিয়া ব'লাচোন আমি পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো চোৱা, কবিতাটোৰ সাৰাংশ লিখা। উত্তৰটো এনেদৰে হ'ব। কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে শ্ৰী শংকৰদেৱ নামৰ কবিতাটিত বৰ শুৱলা ভাষাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা প্ৰকাশ কৰিছে। আমাৰ এই পবিত্ৰ ভূমিত শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি এই মধ্যখন পবিত্ৰ কৰিলে। ভক্তিৰ সোঁত বোৱাই ধৰ্ম ভাষা আদিৰ জ্ঞান আমাক দি জীৱন দান কৰিছে। অসমৰ ৰীতি নীতি সদাচাৰ ধৰ্মভাৱ আদি সৎগুণ এই পৃথিৱীৰ মানুহবিলাকক বিলাই দিলে। বেদ উপনিষদ আদি লিখি শুদ্ধ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সকলোকে জ্ঞানী কৰ্মবীৰ কৰি তুলিলে বুলি কবিয়ে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। 2 নম্বৰ, কবিয়ে শ্ৰী শংকৰদেৱক কিয় অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে? উত্তৰটো হ'ব, শ্ৰী শংকৰদেৱে অসমৰ ৰীতি নীতি অসমৰ আচাৰ ব্যৱহাৰ ধৰ্ম সমাজ ব্যৱস্থা সকলোতে তেওঁ নতুনত্ব আনি অসমীয়া সমাজখন একতাৰ দোলেৰে বান্ধিছিল। সেইবাবে কবিয়ে শংকৰদেৱক অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে। 3 নম্বৰ, প্ৰথমে কোৱা তাৰপিছত লিখা। ক, স্বৰ্গৰ বাতৰি দেৱ মৰ্তলৈ কোনে আনিলে? উত্তৰটো হ'ব, স্বৰ্গৰ বাতৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মৰ্তলৈ আনিলে। খ, অসমৰ ঘৰে ঘৰে কি বাজি উঠিছে বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব, অসমৰ ঘৰে ঘৰে মধুৰ ঝংকাৰ বাজি উঠিছে বুলি কবিয়ে কৈছে। গ, বেদ উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰী শংকৰদেৱে কি কৰিলে? উত্তৰটো হ'ব, বেদ উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰী শংকৰদেৱে শুদ্ধ স্বাৰ্থ ভিন ভাৱ আঁতৰাই মালাধাৰী গাঁঠিলে। খ, আমি কাৰ বলেৰে বলিয়ান হৈ আগুৱাই যাম? উত্তৰটো হ'ব, আমি শ্ৰী শংকৰদেৱে দিয়া ধৰ্ম বলেৰে বলিয়ান হৈ আগুৱাই যাম। ঙ, মৰুময় সংসাৰ বুলিলে কি বুজা? উত্তৰটো হ'ব, মৰুময় সংসাৰ মানে মৰুভূমি নিচিনা সংসাৰ য'ত কোনো ধৰ্ম ৰীতি নীতি নাই তাকে কৈছে। 4 নম্বৰ, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। ইয়াত কাৰ জীৱনী অসম জুৰি বিস্তৃত বুলি কবিয়ে কৈছে? কিয় এনেদৰে বিয়পি পৰিছে? উত্তৰটো হ'ব, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। ইয়াত শংকৰদেৱৰ জীৱনীৰ কথা কোৱা হৈছে। শংকৰদেৱে যিমান ভাল কাম কৰি থৈ গৈছে তেওঁৰ জীৱনী লিখাটো তেওঁৰ বিষয়ে লিখাটো সহজ কথা নহয়। গতিকে কোৱা হৈছে যে তেখেতৰ জীৱনী কোনেও লিখিব নোৱাৰে। 5 নম্বৰ, শ্ৰী শংকৰদেৱৰ বিষয়ে এখনি ৰচনা লিখা। জন্ম 1449 চনত নগাঁও জিলাৰ বৰদুৱাৰ বটদ্ৰৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত শুক্লা দশমী তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। মাকৰ নাম সত্যসন্ধা আৰু দেউতাকৰ নাম কুসুম্বৰ ভূঞা। জন্মৰ পাছতে মাক দেউতাকৰ দেহাৱসান হয়। বুঢ়ীমাক খেৰসুতীয়ে ডাঙৰ দীঘল কৰে। বাল্যকাল। শংকৰদেৱ সৰুতে বৰ সাহসী আছিল। তেখেতে এবাৰ এটা ষাঁড় গৰুক শিঙত ধৰি বগৰাই দিছিল। এবাৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল। এবাৰ এটা শিঙি মাছ ধৰি লগৰবোৰক দেখুৱাই আকৌ পানীত এৰি দিছিল। শিক্ষা, তেখেতে 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলী টোলত পঢ়িবলৈ গৈছিল। তেখেতে বহু কম দিনৰ ভিতৰতে 14 শাস্ত্ৰ 17 পুৰাণ আৰু 4 বেদৰ শিক্ষা গ্ৰহণ কৰিছিল। বিবাহ, 18 বছৰ বয়সত শংকৰদেৱে হৰিবৰ গিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰায়। বিয়াৰ 3 বছৰৰ পাছত তেখেতৰ মনু নামৰ এজনী কন্যা সন্তান জন্ম হয়। মনুৰ 9 মাহ বয়সতে সূৰ্যৱতীৰ অকাল মৃত্যু ঘটে। সূৰ্যৱতীয়ে মৃত্যুৰ পাছত শংকৰদেৱৰ মনত বৈৰাগ্য উপজে। নামঘৰ সত্ৰ আদি স্থাপন। শংকৰদেৱে বৰদোৱা বৰপেটা আদি স্থানত নামঘৰ মণিকূট আদি স্থাপন কৰিছিল। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতে মাজুলীত কমলাবাৰী সত্ৰ বেঙেনাআটী সত্ৰ আদি স্থাপন কৰিছিল। সাহিত্য জগতলৈ অৱদান। শংকৰদেৱে প্ৰথম অংকীয়া নাট ৰচনা কৰিছিল। তেখেতৰ অংকীয়া নাটবোৰ হ'ল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। ইয়াৰ উপৰিও তেখেতৰ আন আন পুথিসমূহ হ'ল দশম ৰত্নমালা আদি। মৃত্যু, শংকৰদেৱে 1569 চনত মৃত্যু হৈছিল।
মহাপুৰুষজনা 120 বছৰ কাল জীয়াই আছিল। সামৰণি। শ্ৰীমন্ত শংকৰদেৱ মৰিও অমৰ। তেখেতে অসমীয়া জাতিক সকলো ফালৰ পৰা জাকত জিলিকা কৰি থৈ গৈছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।